প্ৰথমতে মই চেনেলৰ জৰিয়তে অসমবাসীলৈ মই অসমীয়া নতুন বছৰৰ ৰঙালী বিহুৰ শুভেচ্ছা জানিছোঁ যে আমাৰ যিহেতু আমাৰ বাপতি সাহোন ৰঙালী বিহু আৰু প্ৰতিজন অসমীয়াৰ তেজত নিশ্চয় নিহিত হৈ থাকে আৰু সেই ক্ষেত্ৰত বোধহয় মোৰো হৈ থাকে আৰু যেতিয়া চ'ত মাহ আহিব হয়তো মই নিজে গম নাপাওঁ যে মোৰ কেনেকুৱা এটা উখল মাখল লাগি থাকে আৰু তেনেকুৱা ক্ষেত্ৰতে মই যিখিনি মই জ্ঞাত বিহু সম্পৰ্কে বিহু নাচ বা বিহু কথা সেইখিনি মই আমাৰ নৱপ্ৰজন্মক মই দি আহিছোঁ আৰু আমি এটা কথা আমি জানো যে আমাৰ সংস্কৃতি জীয়াই থাকিলে আমাৰ জাতিটো জীয়াই থাকিব আৰু যিটো ই আমাৰ এটা পৰম্পৰা লোকনৃত্য গতিকে ইয়াক আমি জীয়াই ৰাখিব লাগিব গতিকে মই যিমান পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক বা শিকাৰুসকলক মই বিহু নাচ আৰু বিহু সম্পৰ্কীয় যিখিনি কথা আছে সেইখিনি মই তেওঁলোকক দিবলৈ চেষ্টাটো কৰিছোঁ অকল নাচটো আমি জানিলে নহ'ব ইয়াৰ লগত জড়িত বহুতখিনি কথাই আমি জানিব লাগিব বহুখিনি আমাৰ পৰম্পৰা কিছুমান কথা ইয়াত লুকাই আছে হয়তো আজিৰ প্ৰজন্মই নাজানে अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।